নমস্কাৰ আপোনালোক সকলোকে গেট ফিট উইথ নৱজ্যোতি লগলৈ স্বাগতম জনালোঁ। আহক আজি ভৰলীপৰীয়া বহুমুখী কন্যকা বহুমুখী পামৰ নেমু বাগানৰ আৰু মালভোগ কলৰ বাগানলৈ লৈ যাওঁ। আৰু এয়া নেমু লুমাই লাগি আছে। অলপমান খৰাঙৰ কাৰণে কষ্ট পালে নেমুসমূহে বা তামোল পুলিও। এয়া নেমু লাগি আছে। বৰিং চিষ্টেমত পানীও দিয়া হ'ল, কিন্তু ঈশ্বৰৰ কৃপা, বৰষুণ দিলে এতিয়া ধুনীয়া জীৱ হৈছে। এয়া নেমু ভালেখিনি লাগি আছে। প্ৰতিজোপা গছ। ইয়াৰ বৃহৎ বিধায়ক নদৰ সমষ্টি বিধায়ক পদ্ম হাজৰিকা ছাৰৰ অপূৰ্ব সৃষ্টি। বহু কষ্টৰ বিনিময়ত তেখেতে এই নেমু বাগানডৰা বা কন্যকাখন সৃষ্টি কৰিছে। বাৰু যি নহওক, চামগুৰিবাসীৰ ত্যাগৰ বলতে হওক বা তেখেতৰ অপূৰ্ব সৃষ্টি। এয়া এতিয়া আমি নেমু বাগানত আজি দেওবাৰ হ'ল, নেমু ফুলি আছে ধুনীয়াকৈ। আৰু এতিয়া আজি মাছে আৰু ভেবেলী লতা, আপোনালোকে কি বুলি কয় ঠাই অনুসৰি বেলেগ বেলেগ নাম, ভেদাইলতা বুলিও কয় বা কোনোবাই পাদুইলতা বুলিও কয়। আৰু যি নহওক, এই নেমু আৰু মালভোগ কলো আছে। এইবিলাক এয়া নেমু ভাল লাগিয়ে আছে। বাৰু যি নহওক, এতিয়া মাছ আৰু ভেবেলী লতাৰে আজি এসাঁজ হ'ব কন্যকা বহুমুখী পামত। এইয়া তাতে ভেবেলী লতা বহুত আছে। সিফালে যোগা চেণ্টাৰ আৰু জিম দূৰত। কলডিল কেইটামান কাটি লৈ নেমু আৰু আছে ছিঙিবলৈ। কলডিল আচৰিত গোন্ধটো পালে নাখাওঁ লাগে। যি নহওক, উপায় নাই। এয়া বৰ ধুনীয়াকৈ লাগি আছে। আপোনালোকক লাগিলেও জনাব। চেনেলটো ভাল লাগকেই বা নালাগক, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যেন সুন্দৰভাৱে আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় কামনা কৰিলোঁ। এয়া নলখাগৰিও আছে দীঘল। এয়া ভেবেলী লতা। এয়া বজাৰ ছিঙিলোঁ।